নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ পাকঘৰলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ অতিকৈ সোৱাদযুক্ত আৰু আমাৰ সকলোৰে প্ৰিয় ভোল আৰু মোৱা মাছৰ এখন পাতল জোল। আহক তেন্তে পলম নকৰি ৰেচিপিটো আৰম্ভ কৰোঁ। ইয়াত মই লৈছোঁ একদম তাজা মোৱা মাছ, যিখিনি ধুই মই অলপ নিমখ হালধি সানি লৈছোঁ আৰু লগতে লৈছোঁ ভোল। এনেকৈ দীঘলীয়াকৈ কাটি লৈছোঁ যাতে জোলখন দেখিবলৈ ভাল লাগে। প্ৰথমতে মই কেৰাহীত তেল গৰম কৰি মাছখিনি অলপ পাতলকৈ ভাজি লৈছোঁ। মোৱা মাছখিনি বেছি মচমচীয়া নকৰিব দেই, কাৰণ পাতলকৈ ভাজিলেহে জোলখনত মাছৰ আচল সোৱাদ পোৱা যায়। এতিয়া মই মাছ ভজা কেৰাহীখনতে অলপ তেল দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছতে ইয়াত মই পাঁচফোৰণ দিলোঁ। তাৰপিছতে ইয়াত পিঁয়াজ আৰু নহৰু ভালদৰে ইয়াক হেতাৰে লৰাই অকণমান সিজিবলৈ এৰি দিলোঁ। পিঁয়াজ আৰু নহৰুখিনি অকণমান সিজাৰ পিছতে মই বিলাহীখিনি দি হেতাৰে লৰাই দিলোঁ। গোটেইখিনি ভালদৰে মজি যোৱাৰ পাছত মই ইয়াত দিছোঁ হালধি 1 চামুচ। তাৰপাছতে গোটেইখিনি হেতাৰে লৰাই দিম। গোটেইখিনি ভালদৰে ভাজি লোৱাৰ পাছত এতিয়া ভোলখিনি দি নিমখ ছটিয়াই লৰাই দিছোঁ। মন কৰিব, ইয়াত কিন্তু মই বেলেগ কোনো গধুৰ মছলা ব্যৱহাৰ কৰা নাই, কাৰণ জোলখন মই একদম সাধাৰণ কৰি বনাইছোঁ। তাৰ পাছত ভোলখিনি কম জুইত ঢাকন মাৰি সিজিব দিছোঁ, কাৰণ ভোলৰ পৰা নিজে নিজে পানী ওলাই আহে। ভোলখিনি লেহুকা হৈ সিজি উঠাৰ পাছত মই ইয়াত জোখমতে গৰম পানী ঢালি দিলোঁ। জোলখন সুন্দৰকৈ উতলি উঠিছে। এতিয়া মই আগতে ভাজি থোৱা মোৱা মাছখিনি লাহেকৈ এৰি দিছোঁ। ইয়াৰ পাছত জুইটো অলপ কমাই 5 মিনিটমান উতলিবলৈ দিম, যাতে মাছৰ সোৱাদখিনি জোলখনত ভালদৰে সোমাই পৰে। চালে নহয় কিমান সহজে তৈয়াৰ হৈ গ'ল আমাৰ গৰম গৰম ভোল আৰু মোৱা মাছৰ জোল। আপোনালোকেও ঘৰত এবাৰ বনাই চাবচোন আৰু কমেণ্ট ছেকশ্যনত পৰামৰ্শও দিব। আকৌ লগ পাম এটা নতুন ৰেচিপিৰে। তেতিয়ালৈকে বিদায়, ধন্যবাদ।